ৰিমঝিম পাঠক আপোনালোক সকলোকে পুনৰবাৰ ই কুঁহি পাঠৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো আশা কৰিছো ভালে আছে সকলোৱে আৰু আজি আমি ডিসকাস কৰিব গৈ আছো উইকলি কাৰেন্ট এফেয়াৰ্সৰ 20 জুলাইৰ পৰা 26 জুলাইলৈকে কি ঘটনা কি ইম্পৰ্টেন্ট ঘটনা হৈ গল ইনসিডেন্ট হৈ গল গোটেইখিনি আজি আমি এই ক্লাছটোত ডিসকাস কৰিবলৈ গৈ আছো যদি ইয়াতে আপোনালোকে এটা বস্তু দেখি গম পাইছে অলৰেডি সকলোৱে শুনিছে চৰাইদেউ মৈদামৰ বিষয়ে চৰাইদেউ ইউনেস্কো ওয়ার্ল্ড হেরিটেজ সাইটৰ কালচারাল সাইট হিচাপে ডিক্লেয়াৰ কৰা হৈছে 43rd সাইট হিচাপে চৰাইদেউ মৈদামক ডিক্লেয়াৰ কৰা হৈছে দেন এইখিনি সময়তে অৰ্থাৎ 25 জুলাই আমি যদি চাও তেনেহলে আমাৰ ইয়াতে কি হয় কাৰ্গিল বিজয় দিৱস পালন কৰা হয় সেইখিনি আমি পঢ়িম দেন আকৌ কি হয় এইখিনি সময়ত কি আহিছে ইউনিয়ন বাজেট 2024-25 ৰ ইউনিয়ন বাজেটখন আহিছিলে ওকে সো আমি এইটো ক্লাছত বাজেটৰ বিষয়ে আমি ইমান এটা ডিসকাস নকৰো যেহেতু এইখিনি সময়ত বাজেট আহিছে গতিকে মই দুই এটা বস্তু কৈ দিম থিম তেনেকুৱাকে বাকি মই বাজেটৰ বিষয়ে বেলেগকে এটা ক্লাস কৰি থৈ দিছো যেটো আপোনালোকে যদি চোৱা নাই তেনেহলে হেতু চাব পাৰিব আৰু মই এই ক্লাছটোত ইয়াতে লিংকটো দি দিম বাজেটৰ হেতু আপোনালোকে চাই লব সো ক্লাছটো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা জনাব বিচাৰো যদি মোৰ ক্লাছত আজি কোনোবা নতুন হয় তেনেহলে আমাৰ ক্লাছৰ আপডেটছবোৰ পাবৰ কাৰণে বা মোৰ ক্লাছৰ আপডেটছৰ কাৰণে ই কুঁহিপাত টেলিগ্ৰাম চেনেলত জয়েন কৰি লব পাৰিব স্ক্যান কৰিব পাৰিব নহলে ই কুঁহিপাত বুলি চাৰ্চ কৰিলেও আহিব আৰু এইটো মোৰ জিকে উইথ ৰিমজি মোৰ টেলিগ্ৰাম চেনেল হয় বিচাৰিলে ইয়াতেও জয়েন কৰি লব পাৰিব আৰু যেহেতু কাৰেন্ট এফেয়াৰ্স পঢ়ি আছো বহুতে এক্সামৰ কাৰণে গোটেইখিনি কাৰেন্ট এফেয়াৰ্সৰ কম্পাইল কৰি পেলাই এটা পিডিএফ বিচাৰে আৰু তেনেকুৱাকে ই কুঁহিপাতৰ ফালৰ পৰাও তেনেকুৱাকে পিডিএফ প্ৰভাইড কৰা হৈ আছে আৰু আপোনালোকে যদি বিচাৰে তেনেহলে জানুৱাৰী 2023 জানুৱাৰীৰ পৰা 2024 ৰ আগষ্ট মান্থলৈকে গোটেইখিনি আপোনালোকে কাৰেন্ট এফেয়াৰ্স পাই যাব এটা পিডিএফ নহয় কাৰণ এটা পিডিএফত দিব গলে বহুতখিনি হে আহি যাব পেজ হৈ যাব হেতু কাৰণে 10টা পিডিএফত এনেকুৱাকে দিয়া হ'ব কেনেকে পাব কি হ'ব কেনেকে উপলব্ধ হ'ব তাৰে কাৰণে এই দুটা নম্বৰত কন্টাক্ট কৰিব পাৰে 0361 ওকে 0361319357 নাইবা 7002940127 আগবাঢ়িছো আমি আমাৰ প্ৰথম নিউজৰ ফালে আৰু আমি যেনেকুৱাকে প্ৰথম নিউজ আমি আৰম্ভ কৰো এটা ডেৰ হৈতে ইম্পৰ্টেন্ট এটা ডেজ বা দিৱসৰ হৈতে কোৱেশ্চন ইয়াতে কি সুধিছে আমাক when is the international chess day observed annually প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় দবা দিৱস কেতিয়া পালন কৰা হয় আমি কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈকে পঢ়ি আছো 20ৰ পৰা 26 তো সেইখিনিৰ মাজতে কোনোবা এটা দিনত আন্তঃৰাষ্ট্ৰীয় দবা দিৱস পালন কৰা হ'ব ইয়াতে আমাক আমি যদি চাও গোটেই কেইটা হোৱা যেন লাগে 20 জুলাই 22 জুলাই 23 জুলাই আৰু 26 জুলাই কি হ'ব মোক জনাব পাৰিব আপোনালোকে কি হ'ব বাকি আমি হেখিনি এতিয়া চাম বাৰু আন্তঃৰাষ্ট্ৰীয় দবা দিৱস বা আমি যদি চাও যে ইন্টাৰনেশনাল চেজ ডে কেতিয়া সেলিব্ৰেট কৰা হয় কিয় সেলিব্ৰেট কৰি অহা হৈছে কেতিয়াৰ পৰা সেলিব্ৰেট কৰা হয় তো যেনেকে কোৱেশ্চনটো দিছিলো কি হয় প্ৰথম হেতুৱে আনসাৰটো হ'ব অপশন এ দ্যাট মিন্স 20 জুলাই 20 জুলাইত আমি প্ৰতি বছৰে কি কৰো আন্তঃৰাষ্ট্ৰীয় দবা দিৱস পালন কৰো এতিয়া এই আন্তঃৰাষ্ট্ৰীয় দবা দিৱস বা যেটো ইন্টাৰনেশনাল চেজ ডে আছে সেই আইডিয়াটো ইউনেস্কোৰ দ্বাৰা 1966 ত প্ৰথম আইডিয়াটো ৰখা হৈছিলে কাৰ দ্বাৰা ইউনেস্কোৰ দ্বাৰা ৰখা হৈছিলে আৰু এই দিনটো অৰ্থাৎ 20 জুলাইতে 1924 ত 20 জুলাইত আমি যেটো ফাইট বুলি কও ফাইট that কি হয় ইয়াৰে ফুল ফৰ্মটো যদি চাও ইন্টাৰনেশনাল চেছ ফেডাৰেশন ওকে সো এই ইন্টাৰনেশনাল চেছ ফেডাৰেশনৰ ফাউন্ডিং সেৰেমনি হিচাপে হেতুৰ স্মৃতিত প্ৰত্যেক 20 জুলাই ইন্টাৰনেশনাল চেছ ডে সেলিব্ৰেট কৰা হয় যদি সুধে কেতিয়াৰ পৰা সেলিব্ৰেট কৰি অহা হৈছে 1966 কোনে সেলিব্ৰেট কৰে কাৰ দ্বাৰা এটো ৰখা হৈছিলে ইউনেস্কোৰ জেনাৰেল এছেম্বলিৰ দ্বাৰা ঠিক আছে আকৌ যদি সুধে আমাক ফাইডৰ যদি প্ৰতিষ্ঠাৰ কথা সুধে কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে 1924 ঠিক আছে নেক্সট আকৌ 20 জুলাই আমি যদি চাও আৰু এটা ডে সেলিব্ৰেট কৰা হয় যেটো হয় আমাৰ মুন ডে দ্যাট মিন্স ইন্টাৰনেশনাল মুন ডে আন্তঃৰাষ্ট্ৰীয় চন্দ্ৰ দিৱস এতিয়া 1969 ত আমি যদি চাও 1969 ত আমাক এটা বস্তু ইয়াতে চাও আমাক যদি সুধে কোনখন দেশে প্ৰথম চন্দ্ৰত যাবলৈ সক্ষম হৈছিলে তেতিয়া হলে আমি কম কি দেশ বুলি আমাক যদি সুধে কান্ট্ৰি বুলি আমাক যদি সুধে তেতিয়া হলে আমি কম ইউএসএসআৰ আজি যে আমি ৰাছিয়া বুলি জানো আৰু কোনখন দেশৰ পৰা চন্দ্ৰত প্ৰথম মানুহ পঠিয়াবলৈ বা প্ৰথম মানুহ গৈ পেলাই চন্দ্ৰত খোজ দিছিলে মুনত খোজ দিছিলে ল্যান্ড কৰিছিলে
তেতিয়াহ'লে আমাৰ কি হ'ব USA আৰু USAত 1969ত আমাক যদি বোলে প্ৰথম কোনে চন্দ্ৰত খোজ দিছিলে নীল আৰ্মষ্ট্ৰং তেওঁলোকে কি হয় নীল আৰ্মষ্ট্ৰং তেওঁৰ লগত যোন গৈছিলে তেওঁলোকে প্ৰথম 1969ৰ 20 জুলাইত মুনত গৈ পেলাই খোজ পেলাবলৈ সক্ষম হৈছিলে আৰু যিটো মিছনৰ জৰিয়তে তেওঁলোকে গৈছিলে সেইটো আছিলে এপল' 11 লুনাৰ মিছন আমাক সুধিব পাৰে কোনটো মিছনৰ অন্তৰ্গত আছিলে বা কোনটো মিছনৰ আধাৰত তেওঁলোকে গৈছিলে কোনটো মিছনৰ পাৰ্ট আছিলে এপল' 11 লুনাৰ মিছনৰ পাৰ্ট আছিলে ঠিক আছে আৰু কেতিয়া গৈছিলে যদি সোধে 1969ৰ 20 জুলাইত গৈ পাইছিলে আৰু সেইটো কাৰণে 20 জুলাইত গোটেই ৱৰ্ল্ড ৱাইড ইণ্টাৰনেশ্যনেল মুন ডে চেলিব্ৰেট কৰা হয় আকৌ 2024 চনৰ ইণ্টাৰনেশ্যনেল মুন ডেৰ থিম কি হয় illuminating the shadow okay মনত ৰাখিব illuminating the shadow next 22 জুলাইত যদি চাও এটা আমাক যদি সোধে চাব মনত ৰাখিব এটা বস্তু আমাক যদি সোধে পাই ডে কেতিয়া চেলিব্ৰেট কৰা হয় পাইৰ ভ্যালু কিমান 22/7 এটোক যদি আমি ডিভাইড কৰো তেনেহলে কি পাম 3.14 that means কি হয় 14 ইফালে কি হৈ যাব 14 আমাৰ হৈ যাব মাৰ্চ তাৰ মানে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ পাই ডে বুলি ক'লে 14 মাৰ্চত চেলিব্ৰেট কৰো বাট ইয়াতে আমাক 22 জুলাইত কি বুলি কৈছে পাই এপ্ৰক্সিমেশ্যন ডে পাইৰ যিটো এটা এপ্ৰক্সিমেট যিটো মান আছে ভ্যালু আছে আনুমানিক যিটো মান আছে সেইটোক লৈ পেলাই 22 জুলাইত এপ্ৰক্সিমেশ্যন ডে চেলিব্ৰেট কৰা হয় তাৰ মানে কি হয় চাওক 22/7 তো যেনেকুৱাকে এইটো তিনিটোৱে কি বুজায় মাৰ্চ বুজায় 14টোৱে 14 তাৰিখ বুজায় ইয়াতেও এই 22টোৱে কি বুজাব 22 জুলাই কিয় জুলাই কাৰণ আমাৰ 7 নম্বৰত কোনটো আহিব কোনটো মাহ জুলাই মাহ সেইটো কাৰণে কি হয় 22 জুলাই হয় ওকে জাস্ট পাইৰ লগত আমাক পাই ডে বুলি যদি সোধে তেনেহলে আমি কি কম 14 মাৰ্চ আৰু যেতিয়া এপ্ৰক্সিমেশ্যন ডে আনুমানিক দিন বুলি ক'ব তেতিয়া আমি 22 জুলাই বুলি ক'ম ওকে নেক্সট 22 জুলাইত আকৌ আমি কি চেলিব্ৰেট কৰো নেশ্যনেল ফ্লেগ ডে কিয় চেলিব্ৰেট কৰো যদি অকমান আমি ইতিহাসৰ ফালে যদি যাও তেনেহলে 1947ৰ 22 জুলাইত আমাৰ নেশ্যনেল ফ্লেগখন এডপ্ট কৰা হৈছিলে বা কি কৰা হৈছিলে গ্ৰহণ কৰা হৈছিলে আৰু সেইটো কাৰণে আমি প্ৰতি বছৰে 1900 আমি প্ৰতি বছৰে 22 জুলাইটোক আমি কি বুলি চেলিব্ৰেট কৰো নেশ্যনেল ফ্লেগ ডে বুলি চেলিব্ৰেট কৰো আমাক যদি সোধে কেতিয়া আমাৰ ৰাষ্ট্ৰীয় পতাকাখন গ্ৰহণ কৰা হৈছিলে তেতিয়াহলে আমি কি বুলি কম 1947ৰ 22 জুলাই ওকে 15 আগষ্ট বুলি নাভাবিব 1947ৰ 22 জুলাইত কোনে গ্ৰহণ কৰিছিলে যদি সোধে কনষ্টিটুৱেন্ট এছেম্বলি সাংবিধানিক সভাই গ্ৰহণ কৰিছিলে তাৰপিছত যদি চাও 24 জুলাই 24 জুলাইত আমি চেলিব্ৰেট কৰো নেশ্যনেল ইনকাম টেক্স ডে নেশ্যনেল ইনকাম টেক্স ডে 1860 চনত প্ৰথম আমাৰ ভাৰতবৰ্ষত ইনকাম টেক্স প্ৰৱৰ্তন কৰা হয় মই যেতিয়া আসাম হিষ্ট্ৰী আপোনালোকক পঢ়াইছিলো এটা আসাম হিষ্ট্ৰী মডাৰ্ণ হিষ্ট্ৰী সিৰিজ এটা তাত মই কি কৈছিলো 1860 জেনকিন্সে আমাৰ অসমত কি কৰিছিলে জেনকিন্সে আমাৰ অসমত 1860ত আমি যদি চাও জেনকিন্সে আমাৰ অসমত ব্ৰিটিছ বিষয়া জেনকিন্সৰ দ্বাৰা আমাৰ অসমত ইনকাম টেক্সৰ প্ৰৱৰ্তন কৰা হৈছিলে আকৌ কি হয় আমি আকৌ কি পঢ়িছিলো 1958ত ষ্টাম্প ডিউটি বা আমি পঢ়িছিলো ন ষ্টাম্প শুল্ক জেনকিন্সৰ দ্বাৰা আমাৰ অসমত লগোৱা হৈছিলে তো সেইটো বস্তুৱে 1860ত অকল আমাৰ অসমত বুলি নহয় সৰ্বভাৰতত এই যিটো ইনকাম টেক্স হয় সেইটো প্ৰথমবাৰৰ বাবে আৰোপ কৰা হৈছিলে আৰু এই দিনটোকে অৰ্থাৎ মানে সেইটোকে প্ৰমোট কৰিব বা সেইটোৰ স্মৃতিতে আমাৰ ভাৰতবৰ্ষই এই ডিপাৰ্টমেন্টটোৱে কি কৰিলে 2010 চনৰ পৰা নেশ্যনেল ইনকাম টেক্স ডে চেলিব্ৰেট কৰি আহিছে ওকে তো সেইটোৱে বুজাইছে যে এই যিটো ইনকাম টেক্স যিটো ডিপাৰ্টমেন্ট আছে তেওঁলোকে এই দিনটোকে পালন কৰিবৰ কাৰণে উদযাপন কৰিবৰ কাৰণে অৰ্থাৎ মানে 1860 যদি চাও আৰু ইফালে যদি 2010 যদি চাও ইয়াৰে 150 বছৰ আৰম্ভণিৰ 150 বছৰ কাৰণ এই ইনকাম টেক্সৰ পৰা আমাৰ ভাৰতবৰ্ষৰ আমি যদি বাজেটত এইবোৰ আমি পাম বাৰু যে কি হয় এটা মেক্সিমাম এটা ৰেভিনিউ আমাৰ ভাৰতৰ এই ইনকাম টেক্সৰ পৰাও তেনেকে আহে ওকে বুজি পালো নেক্সট এটা ডে হয় সেই ডেটো কি হয় আমাক যদি সোধে কোনটো তাৰিখৰ কথা আমি পঢ়ি আছো 26 জুলাইৰ কথা পঢ়ি আছো 26 জুলাইত কি চেলিব্ৰেট কৰা হয় কাৰ্গিল বিজয় দিৱস চেলিব্ৰেট কৰা হয় ওকে তো এতিয়া আমাক ইয়াতে কোৱেশ্চন কি কৈছে আমি কোৱেশ্চনটো যদি চাও এই কোৱেশ্চনটো আগতেও আমি এবাৰ কৰিছো কিন্তু এবাৰ আৰু ৰিভিজনৰ কাৰণে যেহেতু কাৰ্গিল বিজয় দিৱস যেহেতু আহিছে আমি সেইটো কাৰণে এবাৰ চাই লও ইয়াতে আগতে আমি কিয় পঢ়িছিলো এইটো মই এবাৰ মনত পেলাই দিম
কুৱেশ্যনত কি কৈছে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট অপশ্যন কেইটা ষ্টেটমেণ্ট কেইটা কি দিছে দ্য ইণ্ডিয়ান আৰ্মি হেজ অপেন দ্য খানুবাৰ ৱাৰ মেমৰিয়েল টু টুৰিষ্ট ইন শ্ৰীনগৰ তাৰমানে আমাৰ ইণ্ডিয়ান আৰ্মিয়ে এতিয়া 26 জুলাইত কি হৈছিলে কাৰ্গিল বিজয় দিৱস চেলিব্ৰেট কৰা হয় আৰু কিহৰ কাৰণে চেলিব্ৰেট কৰা হয় 1999ত আমাৰ কাৰ্গিল যুদ্ধত যিসকল আমাৰ শ্বহীদে প্ৰাণ ত্যাগ কৰিছিলে তেওঁলোকক স্মৰণ কৰি পেলাই কাৰ্গিল বিজয় দিৱস প্ৰতি বছৰে 26 জুলাইত চেলিব্ৰেট কৰা হয় এতিয়া সেই কাৰ্গিল বিজয় দিৱস এইবাৰ যিহেতু 25 বছৰ হয় সেইটো কাৰণে এক মাহৰ পৰাই কিবা নহয় কিবা কিবি তেনেকুৱাকে চেৰেমনি কিবা কিবি অৰ্গেনাইজ কৰি থকা হৈছে আৰু তেনেকুৱাকে আমাৰ ভাৰতৰ টুৰিষ্টৰ কাৰণে এটা ৱাৰ মেমৰিয়েল এটা ওপেন কৰা হৈছে আৰু সেইটো সুধিছে সেই ৱাৰ মেমৰিয়েলটো সেইটো শ্ৰীনগৰত ওপেন কৰা হৈছে নে ক'ত ওপেন কৰা হৈছে তো এইটো আমাৰ শ্ৰীনগৰ নহব এইটো লাডাখত ওপেন কৰা হৈছে নেক্সট দ্য কান্ট্ৰি চেলিব্ৰেটেড দ্য 25th anniversary of কাৰ্গিল বিজয় দিৱস on 26 জুলাই Yes, কলো 26 জুলাই আৰু কিমান হ'ব 25th anniversary কাৰণ এইফালে 1999ত হৈছিলে War Memorial open to pay tribute to Kargil War heroes কাৰ্গিল ৱাৰৰ যুদ্ধত যিসকলে শ্বহীদ হৈছিলে তেওঁলোকক ট্ৰিবিউট দিবৰ কাৰণে সন্মান দিবৰ কাৰণে এইটো ৱাৰ মেমৰিয়েল ওপেন কৰা হোৱা বুলি কৈছে মনত ৰাখিব খালুবাৰ ৱাৰ মেমৰিয়েল তো আনসাৰ কি হৈ যাব অপশ্যন এইটো কাৰেক্ট হয় 2 and 3 হৈ যাব কাৰেক্ট আনসাৰ তেনেহলে আমি যদি চাও অপশ্যন সি both 2 and 3 ওকে বুজি পালো মনত থাকিব নেক্সট কুৱেশ্যনৰ ফালে কুৱেশ্যন মানে নেক্সট কি আছে আমি চাও এইটো মই এইমাত্ৰ আপোনালোকক কলো আমাক যদি সোধে who was the first person to step on the moon চন্দ্ৰত ভৰি দিয়া প্ৰথম ব্যক্তিগৰাকীৰ নাম কি হয় নীল আৰ্মষ্ট্ৰং চন্দ্ৰত যোৱা চন্দ্ৰ নহয় স্পেচত যোৱা প্ৰথম গৰাকী ব্যক্তি যদি সোধে ইউৰি গাগেৰিন আৰু আমাক যদি সোধে স্পেচত মহাকাশত খোজ কৰা প্ৰথম গৰাকী ব্যক্তি তেতিয়াহলে কি হ'ব ইউৰি গেগেৰিন কিন্তু নহয় বেলেগ হয় মহাকাশত খোজ কৰা প্ৰথম গৰাকী ব্যক্তি সুধিলে কি হ'ব ৰাকেশ শৰ্মা কি হ'ব প্ৰথম গৰাকী আমাৰ ভাৰতীয় আকৌ ভেলেন্টিনা টেৰেস্কোভা তেখেত কি হৈ যাব তেখেত প্ৰথম গৰাকী ফাৰ্ষ্ট ফিমেল যোনে স্পেচত গৈছিলে ওকে তেখেত প্ৰথম ফিমেল যোনে স্পেচত গৈছিলে নেক্সট আমি চাও ষ্টেট নিউজৰ ফালে আহিছো এটা এক্টৰ ওপৰত আহিছে Which state has recently repealed the Muslim Marriage and Divorce Registration Act and Rules 1935? আমাক কি সুধিছে শেহতীয়াকৈ কোনখন ৰাজ্যই মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন আৰু নিয়ম 1935 বাতিল কৰিছে কোনখন ৰাজ্য আমি ৰাজ্যখন এবাৰ চাই লওঁ তাৰ পাছত আমি বাকিখিনি ডিসকাস কৰিম তো আনসাৰ হৈ যাব ইয়াতে আমাৰ অসম তাৰ মানে 1935ত অৰ্থাৎ এইখিনি 1935 আমি যদি চাও ব্ৰিটিছ ৰাজৰ যুগ সেইখিনি সময়ত যি মুছলমান সকলৰ যি বিবাহ হওক বা বিবাহ বিচ্ছেদ হওক সেইখন যিখন আইন আছিলে তো কোৱা হৈছে যে সেই আইনখন আৰু আমাৰ আধুনিক মডাৰ্ণ আইনৰ মাজত বিবাহ হোৱা বা বিবাহ বিচ্ছেদক লৈ পেলাই সেই বহুতখিনি ডিফাৰেন্স আছে আৰু সেইটো কাৰণে আকৌ ধৰি লওক যেনেকুৱাকে তাত কোনো আমাৰ যেনেকুৱাকে এতিয়া মহিলাৰ বিয়াৰ বয়স 18 বছৰ পুৰুষৰ বিয়াৰ বয়স 21 বছৰ তেনেকে মানে সেইটো ধৰা হয় সিমানখিনি বয়স হলে লিগেল বুলি ধৰা হয় তো সেইবোৰ বস্তুত বহুতখিনি মানে চেঞ্জেছ হৈ আছিলে এইখন 1935ৰ এক্টক সেইটো কাৰণে কি কৰা হৈছে এই এক্টখন অসম চৰকাৰে ৰিপিল কৰিছে যিখন বহু আগৰ পৰাই কিছু বছৰ আগৰ পৰাই ৰিপিল কৰিব বুলি চলি আছিলে মনত ৰাখিব আমাক সুধিব পাৰে নেক্সট আৰু অসমৰ পৰাই এটা চাও কুৱেশ্যনটো কৈছে বৃন্দা কাশ্যপ has received the UNESCO MAB Young Scientist Award for the protection of which of the following তাৰমানে কি হয় ইউনেস্কোৰ পৰা এটা এৱাৰ্ড দিয়া হৈছে আমাৰ অসম তথা আমাৰ তেও জুন হয় তেখেত আমাৰ অসমটো হয় অসমৰ লগত এইবাৰৰ কি হয় অনলি ইণ্ডিয়ান একমাত্ৰ ভাৰতীয় যোনে তাত পাৰ্টিসিপেট কৰিছিল আৰু একমাত্ৰ ভাৰতীয় যাক এই এৱাৰ্ডটো দিয়া হৈছে এৱাৰ্ডটো কি হয় ইউনেস্কো MAB Young Scientist Award ওকে সো এই এৱাৰ্ডটো কাক দিয়া হৈছে বৃন্দা কাশ্যপ নামটো আমাক এনেকে সুধিব পাৰে কাক দিয়া হৈছে বৃন্দা কাশ্যপ কিহৰ কনজাৰভেশনৰ কাৰণে দিয়া হৈছে যেনেকে আমি হাৰগিলা বুলি ক'লে পূৰ্ণিমা দেৱী বৰ্মনৰ কথা মনলৈ আহে গতিকে বৃন্দা কাশ্যপ বুলি ক'লে কোন হ'ব কিহৰ লগত জড়িত হাৰগিলা আমুৰ ফেলকন ফেষ্টিভেল ক'ত চেলিব্ৰেট কৰা হয় প্ৰতি বছৰে উমৰাংচু ৰাইট দেন ৰাইনোচেৰছ গড় আৰু এইফালে আমাক দিয়া হৈছে টাইগাৰ সো আনসাৰ কি হ'ব পাৰে ইয়াৰে তো আনসাৰ হৈ যাব ইয়াতে আমাৰ ৰাইনোচেৰছ তাৰ মানে আমাৰ ইয়াতে কি হৈ যাব গড়ক লৈ পেলাই তো ইয়াতে কি হৈছিলে ইউনেস্কোস মেন এণ্ড বায়োস্ফিয়ৰ বুলি এটা প্ৰগ্ৰেম হৈছিলে ওকে
ইউনেস্কোছ ম্যান এণ্ড বায়োস্ফিয়াৰ প্ৰগ্ৰেম। তো এই প্ৰগ্ৰেমটোত বেলেগ বেলেগ দেশৰ তেনেকুৱা বেলেগ বেলেগ এইবোৰ ধৰি লওক ব্যক্তিক ইনভাইট কৰাৰ লগতে আমাৰ ভাৰতৰ পৰা একমাত্ৰ ইনভাইট কৰিছিলে বৃন্দা কাশ্যপক। আৰু তেখেতে মানাস নেশ্যনেল পাৰ্কত যিবোৰ গড় আছে সেই গড়বোৰক সংৰক্ষণৰ কনজাৰভেশ্যনক লৈ পেলাই বা সেইবোৰৰ কেনেকুৱাকে কি কৰিব পাৰি তাকে লৈ পেলাই মানে সেই ইছ্যু এড্ৰেছ কৰিছিলে আৰু তেনেকুৱাকে সেই গড় সংৰক্ষণক লৈ পেলাই তেখেতক এই বঁটাটো প্ৰদান কৰা হৈছে। নেক্সট নেশ্যনেল নিউজৰ ফালে যদি আমি এতিয়া আহো, নেক্সট কুৱেশ্যনটো কি কৈছে, হু টপ দ্য বেষ্ট পাৰফৰ্মিং ষ্টেট কেটেগৰী অফ প্ৰধানমন্ত্ৰী স্বনিধি যোজনা। এটা যোজনা আছে প্ৰধানমন্ত্ৰী স্বনিধি যোজনা, যিটো যোজনা COVID-19ত আমি কেনেকে মনত ৰাখিব পাৰো এতিয়া চাওক। আমি যদি গম পাওঁ যোজনাটো কিহৰ লগত জড়িত, আমাক কেতিয়াবা সোধে ন এইবোৰ যোজনা কেতিয়া ইন্ট্ৰডিউচ কৰা হৈছিলে তেনেকেও সোধে। তো আমাক ইয়াতে সুধিছে যে প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ আণ্ডাৰত কোনখন ৰাজ্যই শ্ৰেষ্ঠ প্ৰদৰ্শন ৰাজ্য হিচাপে সেই শাখাটোত মানে বেষ্ট ৰাজ্যৰ এৱাৰ্ড লাভ কৰিছে। ছেকেণ্ড পজিশ্যনত আছে আমাৰ অসম আৰু ফাৰ্ষ্ট পজিশ্যনত কোন আছে মনত ৰাখিব, উত্তৰ প্ৰদেশ। ঠিক আছে, পজিশ্যনত কোন আছে, মধ্য প্ৰদেশ আছে। ঠিক আছে, মনত থাকিব ছেকেণ্ডত অসম, ফাৰ্ষ্ট পজিশ্যনত মধ্য প্ৰদেশ। তাৰ মানে কি হয়, এই যিটো যোজনা হয় এইটো COVID-19ত যিসকল ধৰি লওক ষ্ট্ৰীট ভেণ্ডৰ যোনে ৰাস্তাত তেনেকুৱাকে মানে ষ্ট্ৰীট ফুড বা যিসকল আছে আৰু তেনেকুৱাকে সেইবোৰ বেচে তেনেকুৱা বিজনেছ তেওঁলোকৰ আছে, তো তেওঁলোকক হেল্প কৰিবৰ কাৰণে, কাৰণ COVID-19ৰ ফলত তেওঁলোকৰ ওপৰত বহুতখিনি প্ৰভাৱ পৰিছিলে আৰু সেই তেওঁলোকক তাতে হেল্প কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰী স্বনিধি যোজনা প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ দ্বাৰা এইটো লঞ্চ কৰা হৈছিলে। আৰু কেতিয়া লঞ্চ কৰা হৈছিলে যদি আমাক যদি কুৱেশ্যন সোধে তেতিয়াহ'লে ক'ব পাৰিব COVID-19 হৈ গ'ল 2019 এণ্ড দেন তাৰ পিছৰ বছৰ অৰ্থাৎ 2020 চনত। ঠিক আছে, চ' এইটো কি হয়, সেই যিবোৰ ষ্ট্ৰীট ভেণ্ডৰ্ছ আছে তেওঁলোকক মানে প্ৰায় 50,000 টকালৈকে সাহায্য প্ৰদান কৰিবৰ কাৰণে, লোন দিবৰ কাৰণে তেনেকুৱাকে এই যোজনা বা এই স্কিমটো লঞ্চ কৰা হৈছিলে। এতিয়া এই ধৰি লওক প্ৰত্যেকখন ৰাজ্যই এই স্কিমটোৰ আণ্ডাৰত কেনেকুৱা প্ৰদৰ্শন কৰিছে, গোটেইখিনি ক্ৰাইটেৰিয়া ফুলফিল কৰিছে নে নাই সেইটোক চাই পেলাই তেনেকুৱাকে বেষ্ট ষ্টেটৰ মানে এৱাৰ্ড দিয়া হয়। নেক্সট আমি চাওঁ কুৱেশ্যন, হু ইজ দ্য ফাৰ্ষ্ট ওমেন অফিচাৰ টু বি অপাৰেশ্যনেলি ডিপ্লয়ড এট কুমাৰ পোষ্ট চিয়াচিন। তাৰমানে চিয়াচিনৰ কুমাৰ পোষ্টত কাৰ্যকাৰীভাৱে নিয়োজিত হোৱা প্ৰথম গৰাকী মহিলা বিষয়া কোন। চিয়াচিনৰ কুমাৰ পোষ্ট বুলি কৈছে, ইয়াতে যদি হয়তো নিউজটো কেইদিনমান আগতে এনেকুৱা এটা নিউজ আহিছিলে, যদি আপোনালোকে নিউজটো দেখিছে হয়তো আনসাৰটো আপোনালোকে মেক্সিমামে কি কৰিব, কেপ্টেইন সুপ্ৰিথা কৰিব। বাট কেপ্টেইন সুপ্ৰিথা এই কুৱেশ্যনটোৰ আনসাৰ নহয়। কিয় নহয় মই কম বাৰু, কেপ্টেইন সুপ্ৰিথা হলে কি হ'ব। আৰু এই যিটো কুৱেশ্যন সুধিছে, হু ইজ দ্য ফাৰ্ষ্ট ওমেন অফিচাৰ, এনেকুৱা আমাৰ কোনগৰাকী ভাৰতীয় অফিচাৰে চিয়াচিন গ্লেচিয়াৰত যিটো কুমাৰ পোষ্ট আছে তাতে তেখেতক নিয়োজিত কৰা হৈছে মহিলা। ঠিক আছে, ইয়াতে আমাৰ আনসাৰ হৈ যাব কেপ্টেইন শিৱা চৌহান। আমি ইয়াতে যদি চাওঁ আমাৰ ৰিচেণ্ট নিউজটো যিটো হয়, ৰিচেণ্ট নিউজটো হৈছে ফাৰ্ষ্ট ওমেন অফিচাৰ টু বি ডিপ্লয়ড এট চিয়াচিন গ্লেচিয়াৰ, এইটো হ'ব যিটো মই এইমাত্ৰ কলো তেখেত। ৰিচেণ্ট নিউজটো কি হৈছে, যিগৰাকী কেপ্টেইন আছে সুপ্ৰিথা চিটি মাইচুৰৰ পৰা তেখেতেও এটা মানে তেনেকুৱা ৰেকৰ্ড গঢ়ি তুলিছে। সেই ৰেকৰ্ডটো কি হয়, আমাক যদি সোধে যে কেপ্টেইন সুপ্ৰিথা চিয়াচিন গ্লেচিয়াৰত ডিপ্লয়ড হোৱা বা নিয়োজিত হোৱা কিমান সংখ্যক তেনেকুৱাকে কেপ্টেইন হয় মহিলা সেই হয়, তেতিয়াহ'লে আমি কি বুলি ক'ম, ছেকেণ্ড হ'ব, ছেকেণ্ড ইণ্ডিয়ান আৰ্মিৰ ওমেন, দ্বিতীয় গৰাকী ভাৰতীয় মানে আৰ্মিৰ ওমেন হয় মহিলা হ'ব কোন হ'ব, সুপ্ৰিথা। বাট ফাৰ্ষ্ট কেতিয়া হৈ যাব, যদি আমাক কৰ্পছ অফ আৰ্মি এয়াৰ ডিফেন্সৰ বুলি সোধে, আমাক যদি সোধে কৰ্পছ অফ আৰ্মি এয়াৰ ডিফেন্সৰ কোনগৰাকী প্ৰথম মহিলা চিয়াচিন গ্লেচিয়াৰত ডিপ্লয় কৰিবলৈ সক্ষম হৈছে বা নিয়োজিত হৈছে, তেতিয়াহ'লে আমি কি বুলি ক'ম, এখেত হ'ব যাৰ নাম হৈছে সুপ্ৰিথা। আৰু শিৱা চৌহান কি হৈ যাব, তেখেত হ'ব প্ৰথম গৰাকী। যদি চিয়াচিন গ্লেচিয়াৰ বুলি অকল সোধে তেতিয়াহ'লে অকল আমি প্ৰথম কি হ'ব, শিৱা চৌহান হৈ যাব। ঠিক আছে, বুজি পাইছে এইখিনি বস্তু। তো ইয়াতে আমি অকমান যদি চিয়াচিন গ্লেচিয়াৰৰ বিষয়ে আমি অকমান যদি চাওঁ, তেনেহ'লে চিয়াচিন গ্লেচিয়াৰক কি বুলি কোৱা হয়, ৱৰ্ল্ডৰ হাইয়েষ্ট বেটেল ফিল্ড বুলি কোৱা হয়, ৰাইট, ৱৰ্ল্ডছ হাইয়েষ্ট বেটেল ফিল্ড, যিটো ক'ত আছে, ৱৰ্ল্ডৰ হাইয়েষ্ট বেটেল ফিল্ড, যিটো আমাৰ কি হয় কাৰাকোৰাম ৰেঞ্জত আছে, অৰ্থাৎ আমাৰ হিমালয়াৰ ইষ্টাৰ্ণ পাৰ্টত, ইষ্টাৰ্ণ কাৰাকোৰাম ৰেঞ্জ ইন হিমালয়া। তো আমাক সুধিবও পাৰে কেতিয়াবা এনেকুৱাকে জিঅ'গ্ৰাফিৰ ফালৰ পৰা, ইষ্টাৰ্ণ কাৰাকোৰাম
ৰেঞ্জ ইন দ্য হিমালয়া, ঠিক আছে। আকৌ ইয়াতে কি হয়, ইয়াতে এই এই চিয়াচিন গ্লেচিয়াৰক পাকিস্তানৰ পৰা বা আমি যদি চাওঁ কাশ্মীৰক তেনেকুৱাকে কি হয় পাকিস্তানৰ পৰা কেপচাৰ কৰিবৰ কাৰণে 1984ত আমাৰ ইণ্ডিয়ান আৰ্মি বা আমাৰ ভাৰতৰ পৰা এটা অপাৰেশ্যন চলোৱা হৈছিলে 1984, আৰু সেই অপাৰেশ্যনটোৰ নাম কি হয় অপাৰেশ্যন মেঘদূত। আমাক এনেকুৱাকে কাৰেণ্ট এফেয়াৰ্সত কেতিয়াবা সুধিব পাৰে এইবোৰ, ঠিক আছে। তো কি হ'ব অপাৰেশ্যন মেঘদূত হৈ যাব আমাৰ, মেঘদূত হৈ যাব 1984ত ভাৰতীয়সকলে পাকিস্তানৰ পৰা কাশ্মীৰখন অকুপাই কৰাৰ কাৰণে পুনৰ মানে নিজ ভাৰতৰ আণ্ডাৰত আনাৰ কাৰণে যিটো অপাৰেশ্যন চলাইছিলে সেইটো অপাৰেশ্যন মেঘদূত। অকে, বুজি পাইছে। নেক্সট আমি এইফালে নেক্সট নিউজটোৰ ফালে আমি আগবাঢ়িছো। নেক্সট নিউজটো আমাক ইয়াতে কি সুধিছে, who has been appointed as the deputy leader of opposition in Lok Sabha, লোকসভাত বিৰোধীৰ উপনেতা হিচাপে কাক নিযুক্তি দিয়া হৈছে। এতিয়া আমি ইয়াতে যদি চাওঁ কেইদিনমান আগত আমি কি পঢ়িলো লিডাৰ অফ অপজিশ্যন, লিডাৰ অফ অপজিশ্যন, ইয়াতে লিডাৰ বুলি যেতিয়া কব তেতিয়াহলে হব ৰাহুল গান্ধী। অকে, কিন্তু আমাক ইয়াতে কি বুলি কৈছে ডেপিউটি লিডাৰ বুলি কৈছে। তো ডেপিউটি লিডাৰ দ্যাট মিনছ উপনেতা বুলি কৈছে বিৰোধী পক্ষৰ, আৰু তেখেত কোন হয় যোৰহাট সমষ্টিৰ পৰা যোনে জয়লাভ কৰিছে তেখেত আন কোনো নহয় কি হয় গৌৰৱ গগৈ হয়। ৰাইট, বুজি পালো, মনত ৰাখিব গৌৰৱ গগৈ হব, ঠিক আছে। নেক্সট এটা কুৱেশ্যনৰ ফালে আহিছো, এইটো হৈছে আমাৰ বাজেটৰ ওপৰত কুৱেশ্যন কৰা হৈছে। আমি বাজেটৰ বিষয়ে অকমান চাই লম, কিন্তু একেবাৰে মই ডিটেইলছত নকওঁ, সেই মোৰ এক্সট্ৰা যিটো বাজেটৰ ক্লাছ আছে তাত আপোনালোকে চাই ল'ব পাৰিব। কুৱেশ্যন কি কৈছে, নিৰ্মলা সীতাৰামন presented the union budget in the year 2024. At what time did she do so? নিৰ্মলা সীতাৰামনে 2024 চনত কেন্দ্ৰীয় বাজেট দাখিল কৰিছিল। তেওঁৰ এইটো কিমান সংখ্যক বাজেট পৰিবেশন, তাৰ মানে আমি যদি চাওঁ ইয়াতে আমি ৰিচেন্টলি দেখিছিলো 2024 চনতে এখন ইন্টাৰিম বাজেট হৈছিলে। ইন্টাৰিম বাজেট মানে কি হয় যে যিটো বৰ্ষত মানে লোকসভা ইলেকশ্যন হ'ব, সেই বৰ্ষটোত প্ৰথমতে নৰ্মেলি বাজেট কেতিয়া পৰিবেশন কৰে 1 ফেব্ৰুৱাৰীত। তো সেই বৰ্ষটোত যিখন বাজেট আহিব প্ৰথম অৱস্থাত সেইখন হ'ব ইন্টাৰিম বাজেট। যেতিয়া ইলেকশ্যন হৈ যাব, যোনটো পাৰ্টিয়ে জয়লাভ কৰিব বা যোনে চৰকাৰ গঠন কৰিব তেওঁলোকৰ দ্বাৰা ফুল এখন ইউনিয়ন বাজেট পৰিবেশন কৰা হয়। তো এখন ইন্টাৰিম বাজেট তেখেতে পৰিবেশন কৰিলে, তাৰপিছত আমি এইটো যিটো পঢ়ি আছো এখন তেখেতে ইউনিয়ন বাজেট কি হয় ইউনিয়ন বাজেট 2024-24ৰো সেইখন নিৰ্মলা সীতাৰামনৰ দ্বাৰা পৰিবেশন কৰা হৈছে। আৰু তাৰ আগতে তেখেতে ফাইনেন্স মিনিষ্টাৰ আছিলে, তেখেতে আৰু 5খন বাজেট পৰিবেশন কৰিছিলে। তো টোটেল কিমানখন হৈ গল 7খন। আমাক যদি সোধে যে বাজেট কোনে পৰিবেশন কৰে তেতিয়াহলে হৈ যাব ফাইনেন্স মিনিষ্টাৰ, সেইটো আমাৰ কেন্দ্ৰৰে হওক বা আমাৰ ৰাজ্যৰে হওক। কেন্দ্ৰৰ এতিয়া ফাইনেন্স মিনিষ্টাৰ কোন হয় নিৰ্মলা সীতাৰামন, তেখেতে পৰিবেশন কৰিব। ৰাজ্যৰ বৰ্তমান ফাইনেন্স মিনিষ্টাৰ কোন হয় অজন্তা নেওগ, তেখেতে বাজেট পৰিবেশন কৰিব। আকৌ বাজেট পৰিবেশনৰ আগতে আৰু এটা কি আহে, সেইটো আহে আমাৰ ইকনমিক সাৰ্ভে। হয়তো আপোনালোকে শুনিছে ইকনমিক সাৰ্ভে। এতিয়া বাজেটখনত কি কোৱা হয়, এই যিখন আমাৰ ইয়াতে যেনেকুৱাকে মই লিখিছো 2024-25ৰ বাজেট বুলি মই ইয়াতে লিখিছো। তো 2024-25ৰ বাজেট তাৰ মানে এই গোটেই বিত্তীয় বৰ্ষটোত ফাইনেন্সিয়েল ইয়াৰটোত কিমান টকা আহিব, ক'ত কিমান টকা খৰচ হ'ব, সেইটো এটা আনুমানিক মানে তেনেকুৱা আনুমানিক তথ্য এটা ষ্টেটমেন্ট হয়, অনুমান কৰি লোৱা হয় ইমান আহিব ইমান যাব। কিন্তু ইকনমিক সাৰ্ভে বুলি ক'লে এইবাৰ যিখন ইকনমিক সাৰ্ভে আহিছে সেইখন আমাৰ আমি কি বুলি ক'ম 2023 আৰু 2024ৰ, তাৰ মানে যিটো বছৰ হৈ গল, হৈ যোৱা বছৰটোত কিমান ক'ত খৰচ হল, কিমান উন্নয়ন হল, ক'ত কি আহিলে ক'ত কি গল, সেই গোটেইখিনি কি হয় ইকনমিক সাৰ্ভে সেই গোটেইখিনি আলোচনা কৰা হয়। আৰু বাজেটৰ আগত আহে ইকনমিক সাৰ্ভে। আমাক যদি সোধে ইকনমিক সাৰ্ভে কোনে প্ৰেজেন্ট কৰে, মনত ৰাখিব যিগৰাকী ফাইনেন্স মিনিষ্টাৰ হয় তেখেতৰ দ্বাৰা ইকনমিক সাৰ্ভে লগতে তেখেতৰ দ্বাৰা বাজেট পৰিবেশন কৰা হয়, মনত থাকিব। অকে, নেক্সট আমাৰ বাজেটৰ লগত জড়িত আমি যদি চাওঁ, মই অকমান দুটামান বস্তু কৈ দিছো বাজেটৰ লগত জড়িত। যেনেকে 2024-25ৰ বাজেটখনৰ এষ্টিমেট যদি চাওঁ তেনেহলে কি কৈছে মুঠ যদি এতিয়া ঋণ চিন সেইবোৰ যদি আমি বাদ দিওঁ, অৰ্থাৎ বেলেগৰ পৰা যে বড়ো কৰে, আমাৰ চৰকাৰখন আমাৰ দেশখন চলাবৰ কাৰণে কি কৰে চৰকাৰে বেলেগ দেশৰ পৰা বা বেলেগ কৰবাৰ পৰা তেনেকুৱাকে বড়ো কৰে, ঋণ লয়, ৰাইট। তো আমি ঋণ বাদ দি পেলাই আমি যদি ঋণ বাদ দিওঁ তেনেহলে আমাৰ মুঠ লাভ কিমান হ'ব 32.07 লাখ crore, ধৰি লও 32 লাখ
crore আৰু ঠিক আছে total expenditure আমাৰ total খৰচ আমাৰ কিমান হৈ আছে 48.21 lakh crore okay আকৌ fiscal deficit মানে কিমান ঘাটি হৈ আছে আমি আয় আৰু ব্যয়ৰ মাজত যদি আমি ডিফাৰেন্স চাও আমাৰ আয় কম ব্যয় বেছি ৰাইট আমাৰ হাটো কম যোৱাটো আমাৰ বেছি হৈ আছে তাৰ মানে আমাৰ ঘাটি হৈ আছে নে নাই তো কিমান ঘাটি হৈ আছে আমাৰ ভাৰতৰ জিডিপিৰ total 4.9% ঘাটি হৈ আছে তো সুধিব পাৰে কিমান ঘাটি হৈছে 4.9% ঘাটি হৈ আছে আৰু আমাৰ ভাৰত চৰকাৰে এইটো এইম কৰি আছে যে নেক্সট ইয়াৰ আমাৰ এই ঘাটি যেটো ডেফিসিট হ'ব হেতু আমাৰ জিডিপিৰ কি হয় 4.5%ৰ যাতে তলত আহে ঠিক আছে বুজি পালো এইখিনি বস্তু নেক্সট আমি ইয়াতে কি হয় যিখন আমাৰ ইন্টাৰিম বাজেট আহিছিলে ইন্টাৰিম বাজেটখন আমাৰ হেয়া ফেব্ৰুৱাৰী মাহত আহিছিলে তো সেই যিখন ইন্টাৰিম বাজেট আহিছিলে সেই ইন্টাৰিম বাজেটখনত কি কোৱা হৈছিলে চাৰিটা গলৰ ওপৰত ফোকাস কৰা হৈছিলে চাৰিটা কি আছিলে গৰীব যিসকল গৰীব হয় পোৰ পিপল হয় তেওঁলোকৰ ওপৰত ফোকাস কৰা হ'ব যিসকল ইউথ সকলৰ ওপৰত খৰচ কৰা হ'ব মানে ইউথ সকলৰ ওপৰত ফোকাস কৰা হ'ব অৰ্থাৎ মানে জব সেইবোৰক লৈ পেলাই তেনেকুৱাকে অপৰচুনিটি ওলোৱা হ'ব তেওঁলোকৰ কাৰণে দেন অন্নদাতা that means farmers তেওঁলোকৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হ'ব আৰু ইফালে হল নাৰী উমেনৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব আৰু এই কেইটা ইন্টাৰিম বাজেটত যিকেইটা আছিল সেইকেইটা আমাৰ 2024-25 যিখন ইউনিয়ন বাজেট হয় তাতেও এইকেইটাৰ ওপৰত বিশেষকে ফোকাস কৰা হৈছে আৰু আমাৰ ইয়াতে আমি যদি থিম চাও থিমো সেই যি চাৰিটা আছিলে কেটেগৰী তাৰে ওপৰত ফোকাস কৰি মেইনলি থিম হয় এমপ্লয়মেন্ট ওকে এমপ্লয়মেন্টৰ ক্ষেত্ৰত মানে মেইন থিম কি আছে এমপ্লয়মেন্ট স্কিল ডেভেলপমেন্ট সেইবোৰ এমএসএমই দেখিব এইবোৰ দেন মিডল ক্লাছৰ ওপৰত কি হয় ফোকাস কৰা হ'ব তো মেইন কি হয় এই চাৰিটা থিম মনত ৰাখিব কোনটো দিশত ফোকাস কৰা হ'ব থিম কি হয় কোৱেশ্চন সুধিব পাৰে আৰু আমি তেনেকুৱাকে এইটো কোৱেশ্চনে পাই গলো কোৱেশ্চনটো কি কৈছে what is or are the main themes of budget 2024 এইটো অকমান হয়তো বেলেগকেও দিব পাৰে ইয়াতে আমাৰ কোৱেশ্চনটো থাকে কোনটো কাৰেক্ট হয় কোনটো মানে মেইনটো সুধে মই জাস্ট বুজিবৰ কাৰণে এনেকে দিছো আৰু বাজেট 2024ৰ মূল বিষয়বস্তু কি আছিলে আমি দেখিলো এমপ্লয়মেন্ট নিয়োগৰ কথা কোৱা হৈছে স্কিল ট্ৰেইনিঙৰ কথা কোৱা হৈছে দক্ষতা প্ৰশিক্ষণৰ কথা কোৱা হৈছে তো এমএসএমই যদি চাও মাইক্ৰ স্মল এণ্ড মিডিয়াম এন্টাৰপ্ৰাইজেছ ওকে ইয়াতে মই লিখি দিছো মাইক্ৰ স্মল এণ্ড মিডিয়াম এন্টাৰপ্ৰাইজেছ ঠিক আছে তাৰোপৰি নেক্সটটো কি হয় মিডল ক্লাছ তো এই চাৰিটাই আছিলে তো আমাৰ অপচন কি হৈ যাব অপচন ডি হৈ যাব কাৰেক্ট আনসাৰ নেক্সট which scheme will be launched for the development of Bihar, Jharkhand, Bengal, Odisha and Andhra Pradesh ইয়াতে কি হৈছিলে এই বাজেটৰ আগে বিহাৰে স্পেশাল ষ্টেটাসৰ ডিমান্ড কৰিছিলে তাৰ মানে স্পেশাল ষ্টেটাস দ্যাট মিন্স বিহাৰক কি হয় 6th scheduleত অন্তৰ্ভুক্ত কৰিব লাগে এতিয়া 6th scheduleত অন্তৰ্ভুক্ত হোৱা আমাৰ নৰ্থ ইষ্টৰে ষ্টেট আছে কি আছে অসম আছে তাৰ পাছত আমাৰ কি আছে মনত ৰাখিব ATMM ত্ৰিপুৰা আছে মণিপুৰ ইয়াতে নাথাকে এমত মিজোৰাম আছে মিজোৰাম আৰু এইফালে আছে আমাৰ মেঘালয়া তো ইয়াতে বিহাৰেও এইটো ডিমান্ড কৰিছিলে কাৰণ যি আমাৰ কোয়ালিশন গভৰ্ণমেন্ট ফৰ্ম হৈছে তাতো বিহাৰৰ এটা বিশেষ ৰোল আছে তো তেনেকুৱাকে ডিমান্ড কৰিছিলে বাট হেতুটো কৰিব নোৱাৰে হাহাকাৰ লাগি যাব ইমান ইজিলি হে কৰিব নোৱাৰে তো তেনেকুৱাকে আলটিমেটলি কি হয় বিহাৰৰ সেই প্ৰপোজালটো নাকচ কৰি পেলাই বিহাৰক বহুতখিনি তেনেকুৱাকে ফান্ড এলোকেট কৰা হৈছে বিভিন্ন কামৰ ক্ষেত্ৰত আৰু ঠিক তেনেকুৱাকে বিহাৰ ঝাৰখণ্ড বেংগল উৰিষ্যা অন্ধ্ৰ প্ৰদেশ তো এইবোৰৰ কাৰণে যিটো স্কিম ওলাইছে সেই স্কিমটোৰ নাম কি হয় আমাক সেইটো কোৱেশ্চন সুধিছে সৰ্বদয়া স্কিম পূৰ্বদয়া স্কিম জ্ঞানোদয়া স্কিম অল অফ দিস ফাৰ্স্ট অফ অল অফ দিস নহয় আনসাৰ কি হৈ যাব পূৰ্বদয়া স্কিম আনসাৰটো হ'ব পূৰ্বদয়া স্কিম ঠিক আছে মনত থাকিব আৰু কেতিয়াবা আমাক সুধিব পাৰে পূৰ্বদয়া স্কিমৰ আন্ডাৰত কোন ষ্টেট আছে এই কেইখন ষ্টেট আছে নাম কেইটা মনত ৰাখিলে হ'ল নেক্সট এইটো এটা বেলেগ কোৱেশ্চন বাজেটৰ লগত নহয় বাজেটটো মই যেনেকে প্ৰথমতে কলো বেলেগ এটা ভিডিঅত পঢ়াইছো তাত ভালকে চাই ল'ব নেক্সট কোৱেশ্চনটো কি কৈছে which will be the fourth capital city of northeast region to come under railway connectivity by July 2025 অলৰেডি তো ইয়াৰ কাম আৰম্ভ হৈয়ে গৈছে কিন্তু কোৱা হৈছে যে জুলাই 2025 চনৰ জুলাই মাহত আমাৰ নৰ্থ ইষ্টৰ উত্তৰ পূব ভাৰতৰ কোনখন ৰাজধানী চহৰক ৰেল সংযোগৰ অধীনলৈ অনা হ'ব অৰ্থাৎ ৰেলৱে কানেক্টিভিটি গঢ়ি তোলা হ'ব যাৰ কাম এতিয়াও চলি আছে তো আমি ইয়াতে যদি চাও অলৰেডি আমাৰ গুৱাহাটীত আছে
ইটানগৰত আছে আৰু এখন ক'ত আছে সেইটো জনাব লাগে কিন্তু এই ফৰ্থ ষ্টেট কোনখন হ'ব ফৰ্থ ষ্টেট মানে ফৰ্থ কেপিটেল বুলি কৈছে কেপিটেল মানে কাৰ কেপিটেলৰ কথা ইয়াতে আমাক যদি কৈছে আমি যদি চাও তেতিয়া সেইখন হৈ যাব মিজোৰামৰ কেপিটেলৰ কথা কৈছে আৰু মিজোৰামৰ কেপিটেল ইয়াতে কি হয় আইজল তো আইজলত কি হয় 4 নম্বৰ ফৰ্থ কেপিটেল সিটি আইজলক গঢ়ি তোলা হ'ব য'ত ৰেলৱে কানেক্টিভিটি প্ৰভাইড কৰা হ'ব তো সেইখিনি আমি অকমান যদি চাও ফৰ্থ কেপিটেল সিটি অফ নৰ্থ ইষ্ট মিজোৰামৰ আইজলত ফৰ্থ কেপিটেল সিটি হিচাপে গঢ়ি তোলা হ'ব আৰু এইটো এক্সপেক্ট কৰা হৈছে যে নেক্সট মান্থৰ জুলাইৰ ভিতৰত শেষ নেক্সট ইয়াৰৰ জুলাইৰ ভিতৰত শেষ হৈ যাব ঠিক আছে আকৌ এইটো কোনে কৰিছে যে আমি যদি চাও তেনেহলে নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ ৰেলৱেৰ দ্বাৰা আইজলৰ ওচৰৰ চাইৰাংগত এটা ৰেলৱে এটা ব্ৰড গজ ট্ৰেক এটা ইয়াতে মানে সেই কৰা হৈছে স্থাপন কৰা হৈছে আৰু মই যেনেকে কৈছিলো আমাৰ যেনেকুৱাকে গুৱাহাটীত আছে যিটো আমাৰ কেপিটেল সিটি দিছপুৰৰ ওচৰতে আৰু তেনেকুৱাকে গুৱাহাটীত আছে দেন আমাৰ আগৰতলাত আছে আগৰতলা বুলি ক'লে এইফালে কি হ'ব ত্ৰিপুৰা আৰু মই ক'লো ন ইটানগৰত আছে ইটানগৰৰ ক'ত আছিলে নাহৰ লাগুনত আছে ঠিক আছে তো এইবোৰত অলৰেডি ৰেলৱে নেটৱৰ্ক তেনেকুৱাকে ৰেলৱে নেটৱৰ্কৰ কানেক্টিভিটি আছে কাৰণ চাওক আমাৰ ভাৰতবৰ্ষৰ বেলেগ ৰাজ্যবোৰৰ কম্পেৰিজনত আমাৰ নৰ্থ ইষ্ট এতিয়াও ৰেলৱে কানেক্টিভিটিৰ পৰা বহুত দূৰত মানে আমি বেলেগৰ লগত কম্পেয়াৰ কৰিলে নৰ্থ ইষ্ট এতিয়াও বহুতখিনি দুৰ্বল হৈ পুৰ হৈ আছে ৰেলৱে কানেক্টিভিটিৰ ক্ষেত্ৰত তো তেনেকুৱাকে এই তিনিখন মনত ৰাখিব ক'ত ক'ত অলৰেডি আছে বাকি তিনিখন কি আছিলে 4 নম্বৰখন হ'ব গৈ আছে মিজোৰামৰ আইজল ঠিক আছে আমাক ইয়াতে কি সুধিছে who is hosting the 46th World Heritage Session of UNESCO recently ইউনেস্কোৰ কি হয় যেনেকুৱাকে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট আমি যে পঢ়ো প্ৰত্যেক বছৰে তেনেকুৱাকে ইউনেস্কোৰ সেশন হয় আৰু সেই যিখন 46 ৱৰ্ল্ড হেৰিটেজ সেশন হ'ব গৈ আছে 46 সংখ্যক বিশ্ব ঐতিহ্য অধিৱেশন হ'ব গৈ আছে সেইখন কোনে ৰিসেন্টলি আয়োজন কৰিছে কেতিয়াৰ পৰা কেতিয়ালৈ হৈছে 21 জুলাইৰ পৰা 34 জুলাইলৈকে হৈছে আৰু এইখনতে আমি গম পাও এই যিখন অধিৱেশন হৈছে ইয়াতে আমাৰ চৰাইদেউ মৈদামক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট বুলি কালচাৰেল ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট বুলি ডিক্লেয়াৰ কৰা হৈছে ওকে কালচাৰেল ৱৰ্ল্ড হেৰিটেজ সাইট বুলি ডিক্লেয়াৰ কৰা হৈছে আমি এটাকে পঢ়িম এইখিনি আমি যদি চাও তেনেহলে নিউ দিল্লীত ইয়াৰে আয়োজন কৰা হৈছে এতিয়া ইয়াতে চাও ইয়াতে কি হয় ইউনেস্কোৰ এই ৱৰ্ল্ড হেৰিটেজ কমিটি যিখন মানে 21 মেম্বাৰ কমিটি হয় সেই 21 মেম্বাৰ কমিটিত আমাৰ ভাৰতবৰ্ষই অংশগ্ৰহণ কৰিছিলে 2021 চনত আৰু 2021 চনত অংশগ্ৰহণ কৰাৰ পিছত ভাৰতক 4 বছৰৰ কাৰণে তাৰে তেনেকুৱাকে মানে এইটো বস্তু মানে এনেকুৱাকে আয়োজকৰ হেতু হোষ্ট কান্ট্ৰিৰ হেতু মৰ্যাদা দিয়া হৈছে যিটো 2021ৰ পৰা 25 লৈকে তেনেকে থাকিব আৰু ইয়াতে কি হয় এতিয়া যেনেকুৱাকে 2000 আমি যদি চাও 46 ৱৰ্ল্ড হেৰিটেজ সেশন আৰু কোনে মানে ধৰি লওক এই যি 21 মেম্বাৰ কমিটি আছে তাতে কোনে কেতিয়া হোষ্ট কৰিব কোনখন কান্ট্ৰিয়ে কোনখন দেশে সেইটো মানে তেনেকুৱাকে ভোটিং তেনেকে কৰা হয় আৰু তো তাতে কি ডিসকাস কৰা হয় বা ধৰি লওক ইয়াতে 46 ৱৰ্ল্ড হেৰিটেজ কমিটিত যদি চাও তাতে ডিসকাস কৰা হল ধৰি লওক যেনেকুৱাকে নতুনকে কি নমিনেট কৰা কোনবোৰ ঠাইক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটৰ টেগ দিব পাৰি সেইবোৰক কেনেকুৱাকে সংৰক্ষণ কৰিব পাৰি সংৰক্ষণৰ ক্ষেত্ৰত কি আৰু নতুন পদক্ষেপ লব পাৰি তো এইবোৰক লৈ পেলাই ইয়াতে আলোচনা বিলোচনা কৰা হয় আৰু আমাৰ ইণ্ডিয়াত কি হৈছে ইণ্ডিয়াৰ আমাৰ বৰ্তমান 43 খন ইয়াৰ আগলৈকে 42 খন আছিলে এতিয়া আমাৰ ইণ্ডিয়াত কি হৈছে 43 খন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হৈছে তো ইয়াৰে ভিতৰত আমি যদি চাও 43 খনৰ ভিতৰত আমি যদি চাও এখনটো হয় আমাৰ মিক্সড হেৰিটেজ সাইট যিখন কি হৈছে কাঞ্চনজংঘা মিক্সড হেৰিটেজ সাইট কাঞ্চনজংঘা সিকিমত আছে সাতখন কি হয় নেচাৰেল হেৰিটেজ সাইট মই ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটৰ ওপৰত এটা ক্লাছ লৈ আহিম বাৰু আৰু এইফালে কি হয় তো ইয়াতে বাকি কেইখন আমি যদি চাও তেনেহলে কালচাৰেল কেইখনখন সেইটো মোক জনাব মাইনাস কৰি দিলে হৈ গল তো ইয়াতে আমি কি দেখিলো 43 অৰ্থাৎ 43 সংখ্যক হিচাপে চৰাইদেউৰ মৈদামক ডিক্লেয়াৰ কৰা হৈছে আৰু চৰাইদেউ মৈদাম আমাৰ অসমৰ লগতে গোটেই নৰ্থ ইষ্টৰ ভিতৰত
প্ৰথমখন কালচাৰেল হেৰিটেজ সাইট হিচাপে খ্যাতি লাভ কৰিছে তো আমাক যদি সোধে নৰ্থ ইষ্ট বা উত্তৰ পূবৰ প্ৰথমখন কালচাৰেল হেৰিটেজ সাইট কালচাৰেল বিশ্ব ঐতিহ্য ক্ষেত্ৰ কি হ'ব তেতিয়াহ'লে আমি কি বুলি ক'ম চৰাইদেউ মৈদাম অলৰেডি আমাৰ অসমত দুখন ৱৰ্ল্ড হেৰিটেজ সাইট আছে যি দুখন 1985ত ডিক্লেয়াৰ কৰা হৈছিলে এখন হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু এখন হৈছে কি মানাস নেশ্যনেল পাৰ্ক ৰাইট আকৌ ক'ত হোষ্ট কৰা বুলি ক'লো নিউ দিল্লীত কোনে হোষ্ট কৰিছিলে যদি সোধে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ দ্বাৰা ইনৰ্গেট কৰা হৈছিলে গোটেই ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটৰ আমি যদি ডিৰেক্টৰ যদি চাও কোন হয় তেতিয়াহ'লে মনত ৰাখিব অড্ৰেউ অজৌলে ওকে তো নামটো মনত ৰাখিব তো যেনেকে মই এইখিনি বস্তু ক'লো যে ইউনেস্কো এই চৰাইদেউ মৈদামক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটৰ টেগ দিবৰ কাৰণে প্ৰথম অৱস্থাত সেই চৰাইদেউ মৈদামক নমিনেট কৰিব লাগিব তো নমিনেট কৰা হৈছিলে আৰু নমিনেট কৰাৰ পিছতে 43 সংখ্যক ৱৰ্ল্ড হেৰিটেজ সাইট বুলি ডিক্লেয়াৰ কৰা হৈছে যিখিনি ক'লো সেইখিনি ইয়াতে দিয়া হৈছে পঢ়ি ল'ব পাৰিব নেক্সট হু হেজ বিন কনফাৰ্ড উইথ দ্য গান্ধী মেণ্ডেলা এৱাৰ্ড 2020 2020 চনত গান্ধী মেণ্ডেলা এৱাৰ্ডটো ঘোষণা কৰা হৈছিলে বাট এইটো দিয়া কেতিয়া হৈছে 2024 চনত দিয়া হৈছে তাৰ মানে গান্ধী মেণ্ডেলা বুলি আমি যদি দেখো তেনেহ'লে মহাত্মা গান্ধীও যেনেকুৱাকে আমাৰ ভাৰতীয় সকলো জনসাধাৰণৰ কাৰণে বহুতখিনি কাম কৰিছিলে ঠিক তেনেকুৱাকে নেলছন মেণ্ডেলাৰ কথাও যদি কওঁ তেখেতেও সমাজৰ কাৰণে এনেকুৱা বহুতখিনি কাম কৰিছিলে আৰু সেইটোক লৈ পেলাই এনেকুৱাকে গান্ধী মেণ্ডেলা তেনেকুৱা যদি কোনোবা আছে তো তেনেকুৱা সমাজৰ কাৰণে বা তেনেকে কাম কৰা নিজৰ জীৱন উৎসৰ্গা কৰা তেনেকুৱা ব্যক্তিক গান্ধী মেণ্ডেলা এৱাৰ্ড প্ৰদান কৰা হয় আৰু আমি লাষ্ট আমি পঢ়িছিলো মেণ্ডেলা ইণ্টাৰনেশ্যনেল বা ৱৰ্ল্ড মেণ্ডেলা ডে মেণ্ডেলাৰ জন্ম দিৱসত সেই বঁটা মানে মেণ্ডেলাৰ জন্ম দিৱস হিচাপে চেলিব্ৰেট কৰা হয় সেই ডেটো কেতিয়া পঢ়িছিলো কিমান তাৰিখ আছিলে লাষ্ট ক্লাছত আমি পঢ়া যেন মনত পৰে নে তো এইটো বঁটাটো কি হয় মেণ্ডেলাৰ নেলছন মেণ্ডেলাৰ 106th বাৰ্থ এনিভাৰ্চাৰী 106 সংখ্যক বাৰ্থ এনিভাৰ্চাৰী জন্ম বাৰ্ষিকী হিচাপে প্ৰদান কৰা হয় তো তেনেকুৱাকে কাক প্ৰদান কৰা হৈছে যদি আমাক কোৱেশ্চন সুধিছে সেইটো বস্তু আমি ইয়াতে যদি চাও কাক প্ৰদান কৰা হৈছে আৰু যোন অলৰেডি নোবেল বঁটা যোনে অলৰেডি নোবেল শান্তিৰ নোবেল পিচ প্ৰাইজো তেখেতে লাভ কৰিছে তো নোবেল পিচ প্ৰাইজ লাভ কৰিছে আৰু ৰিচেন্টলি 2020 চনৰ নেলছন মেণ্ডেলা এৱাৰ্ড লাভ কৰিছে নাম কি হ'ব ৰিগোবাৰ্টা মেনচু কি হ'ব ৰিগোবাৰ্টা মেনচু নামটো মনত ৰাখিব আমাক এনেকুৱা ধৰণৰ কোৱেশ্চন আমাক সুধিব পাৰে এক্সামত ঠিক আছে এতিয়া আকৌ তেখেত এগৰাকী কি হয় হিউমেন ৰাইট এক্টিভিষ্ট হয় যোনে যেনেকে মই ক'লো পিচ প্ৰাইজ অৰ্থাৎ নোবেল বঁটাৰ শান্তিৰ নোবেল বঁটা লাভ কৰিছিলে 1992 যোন এগৰাকী হিউমেন ৰাইট এক্টিভিষ্ট হয় নেক্সট কুৱেশ্চন who became the first Indian woman to join the International Olympic Committee তেখেত মানে ৰি-এপইণ্ট বুলি আমি ক'ব পাৰো মানে পুনৰবাৰৰ বাবে তেখেতক এপইণ্ট কৰা হৈছে অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিত যোগদান কৰা প্ৰথম গৰাকী ভাৰতীয় কোন প্ৰথমটো তেখেতে অংশগ্ৰহণ কৰিছিলে 2016ত যেতিয়া ৰিঅ' অলিম্পিক্স হৈছিলে তাতে তেখেতে অংশগ্ৰহণ কৰিছিলে কিন্তু ইয়াতে আমি যদি চাওঁ কোন হ'ব পাৰে অবভিয়াছলি কি হ'ব নীতা আম্বানী ৰাইট তো নীতা আম্বানী তেখেত প্ৰথম গৰাকী ভাৰতীয় মহিলা যোনে 2016 চনৰ ৰিঅ' অলিম্পিক্সত প্ৰথম অংশগ্ৰহণ কৰিছিলে ৰাইট আৰু ইয়াতে কি হ'ব তেখেতে যি আমাৰ অলিম্পিক কমিটিৰ যিখন 142nd সেশন হ'ব তাতে তেখেতে এটেণ্ড কৰিব কিমান সংখ্যক 142nd সেশন কাৰ অলিম্পিক কমিটি ওকে অলিম্পিক কমিটি বুজি পালো এইখিনি বস্তু নেক্সট অলিম্পিকৰ লগত জড়িত আৰু কুৱেশ্চন আছে নেক্সট আমাৰ কি সুধিছে ইয়াতে ইয়াতে ইন্টাৰনেশ্যনেল নিউজৰ ওপৰতে এটা সুধিছে who became the first Indian actor to be honored with special gold coins by Paris Gravin Museum ফটো দিয়া হৈছে আমি গমে পাইছো অৰ্থাৎ কি হয় পেৰিছৰ গ্ৰেভিন মিউজিয়ামে বিশেষ সোণৰ মুদ্ৰাৰে আমাৰ ভাৰতৰ এগৰাকী এক্টৰক সন্মানিত কৰিছে ফটো দেখি পেলাই আমি গমে পাইছো কোন হয় কিং খান অৰ্থাৎ কি হ'ব শাহৰুখ খান ঠিক আছে আনসাৰ হৈ যাব আমাৰ শাহৰুখ খান কিহেৰে সন্মানিত কৰা হৈছে সেইটো বস্তু মনত ৰাখিলে হল নেক্সট who has recently became the first Indian to be honored with the Olympic order অলিম্পিক অৰ্ডাৰ কি হয় অলিম্পিকে প্ৰদান কৰা এটা শ্ৰেষ্ঠ বঁটা এটা হয় ঠিক আছে যেনেকে আমাক অসামৰিক বঁটা দিয়া হয় চিভিলিয়ান এৱাৰ্ড ঠিক তেনেকুৱাকে অলিম্পিক অৰ্ডাৰ হৈছে মানে অলিম্পিকৰ এটা শ্ৰেষ্ঠ এৱাৰ্ড যিটো বঁটা 142nd যিটো মই কমিটিৰ কথা ক'লো ন অলিম্পিক কমিটি
তাতে প্ৰদান কৰা হ'ব আৰু এই বঁটাটো কাক প্ৰদান কৰা হৈছিলে তেখেতে 2008 চনত যি বেইজিং ছামাৰ অলিম্পিক্স হৈছিলে চাওক ইজি কৰি দি আছো বেইজিং ছামাৰ অলিম্পিক্স হৈছিলে সেই বেইজিং ছামাৰ অলিম্পিক্সত তেখেতে প্ৰথম গৰাকী এনেকুৱা ভাৰতীয় আছিলে ফাৰ্ষ্ট ইণ্ডিয়ান আছিলে যোনে ইণ্ডিভিজুৱেল অলিম্পিক গ'ল্ড লাভ কৰিবলৈ সক্ষম হৈছিলে কোনটো স্পৰ্টছৰ লগত জড়িত এতিয়া সেইটো মোক কওক আপোনালোকে ইণ্ডিভিজুৱেল কি কলো অলিম্পিক গ'ল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছিল আৰু প্ৰথম গৰাকী ভাৰতীয় আছিলে যোনে ইণ্ডিভিজুৱেল অকলশৰীয়াকে গ'ল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছিলে ইয়াতে মই অকমান চাইড দিছো কি নাম আছে ইয়াতে নীৰজ চোপ্ৰা অভিনৱ বিন্দ্ৰা মনু ভাকৰ আৰু এইফালে মীৰাবাই চানু তো আমি ইয়াতে যদি নাম কেইটা যদি আমি দেখিলো তেনেহলে আমি অনুমান কৰিব পাৰিছো কোন হ'ব তেখেত তো তেখেত আনসাৰটো কি হৈ যাব ইয়াতে আমাৰ তেখেত কি হ'ব অভিনৱ বিন্দ্ৰা ৰাইট তো তেখেত কি হয় কোনটো খেলৰ লগত জড়িত কি হয় তেখেত এগৰাকী শ্বুটাৰ হয় ৰাইট ওকে তো সেইটো বস্তু আমি অকমান এই এৱাৰ্ডটোৰ বিষয়ে চাইলো দ্য অলিম্পিক অৰ্ডাৰ এৱাৰ্ড যিটো 1975 ত ফাউণ্ড কৰা হৈছিলে অলিম্পিকত সেই ব্যক্তিগৰাকীৰ যিটো অৱদান সেই অৱদানক লৈ পেলাই গোটেই অলিম্পিক জাৰ্ণিটোত তেনেকুৱাকে সেই অৱদানটোক লৈ পেলাই দিয়া হয় আৰু এইটো অলিম্পিকৰ হাইয়েষ্ট এৱাৰ্ড হয় যেনেকে মই অকমান আগতে কলো আৰু এই অভিনৱ বিন্দ্ৰাৰ এইটো হয় এৱাৰ্ড তেখেতৰ অলিম্পিকৰ প্ৰতি যি অৱদান আছে তাৰে কাৰণে এই বঁটাটো 142nd ইন্টাৰনেশ্যনেল অলিম্পিক যিটো কমিটি হ'ব সেশন হ'ব তাতে প্ৰদান কৰা হ'ব নেক্সট আৰু এইটো লাষ্ট কুৱেশ্যন which Indian tennis player in partnership with Albano Olivetti of France ফ্ৰান্সৰ আলবানো অলিভেট্টিৰ লগত আমাৰ ভাৰতৰ এগৰাকী টেনিছ প্লেয়াৰ তেওঁলোকে ডুৱেল মানে সেইটো ছিংগল নহয় তাতে তেওঁলোকে কি হৈছে মেন্স ডাবলছ টাইটেল লাভ কৰিবলৈ সক্ষম হৈছে 2024 চনৰ সুইচ অপেনত তো সেই গৰাকী ভাৰতীয় ব্যক্তিৰ নাম কি হয় ইউকি ভাম্ব্ৰি তাৰপাছত লিণ্ডাৰ পিছ তাৰপাছত মহেশ ভূপাতি আৰু ৰোহান বাপ্পানা তো আনসাৰ কি হৈ যাব ইয়াতে আমাৰ আনসাৰ কি হৈ যাব ইয়াতে এটা বস্তু আপোনালোকে হয়তো দেখিছে এটিপি দ্যাট মিন্স কি হয় এছ'চিয়েশ্যন অফ টেনিছ প্ৰফেচনেলিষ্ট ওকে তো কি বুলি কলো এছ'চিয়েশ্যন অফ টেনিছ প্ৰফেচনেলছ ঠিক আছে তো সেইটো হ'ব এটিপিৰ ফুল ফৰ্ম আৰু ইয়াতে আনসাৰ কি হৈ যাব অপশ্যন এ ইউকি ভাম্ব্ৰি ৰাইট তো এখেত হৈছে আমাৰ সেইগৰাকী এই দুগৰাকী টেনিছ প্লেয়াৰ এখেত হৈছে ফ্ৰেন্সৰ এলবেনো অলিভেট্টি আৰু এখেত হৈছে ইণ্ডিয়াৰ ইউকি ভাম্ব্ৰি ঠিক আছে তো এইখিনি আছিলে আজি আমাৰ কুৱেশ্যন আই হোপ আপোনালোকে বুজি পাইছে ক্লাছটো ভাল পাইছে যদি ভাল পাইছে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিব আৰু ক্লাছটোত এটা লাইক আৰু আপোনালোকৰ ফিডবেক দিবলৈ নাপাহৰিব আজি ইয়াতে এৰিছো নেক্সট ক্লাছত পুনৰ লগ পাম বুলি আশা থাকিল থেংক ইউ সো মাচ এণ্ড টাটা বাই বাই